সিন্ডিকেট চক্রের বলি বরাকবাসী, ব্যঙ্গে পড়ল শিলচর কালাইন সড়কের বাঙ্গারপাড় স্থিত হারাং নদীর উপরের সেতু। একটি বিগ ব্রেকিং। বরাক উপত্যকার মানুষের জন্য একটি গভীর উদ্বেগজনক খবর। সিন্ডিকেট চক্রের দৌরাত্ম্যে এবার সরাসরি বলি হলো বাঙ্গারপাড়ের হারাং নদীর উপরের সেতু। সরকারি নির্দেশিকা অনুযায়ী যেখানে 40 টনের উপরে গাড়ি পারাপারে স্পষ্ট নিষেধাজ্ঞা ছিল, সেখানে প্রতি রাতে অবৈধভাবে 70 থেকে 80 টন বুঝাই শত শত ওভারলোডেড লরি পার হচ্ছিল ওই সেতুর উপর দিয়ে। শেষ পর্যন্ত যা আশঙ্কা করা হচ্ছিল, আর অবশেষে গতকাল মধ্যরাতে ঘটল এই দুর্ঘটনা। দুটি ওভারলোডেড লরি একসাথে পার হওয়ার সময় ভেঙে পড়ে শিলচর কালাইন সড়কের অন্যতম গুরুত্বপূর্ণ সংযোগকারী হারাং সেতুটি। দুর্ঘটনার জেরে পুরো অঞ্চলে চাঞ্চল্য ছড়িয়ে পড়েছে এবং যাতায়াত ব্যবস্থা পুরোপুরি অচল হয়ে পড়েছে। পরবর্তীতে খবর পেয়ে ঘটনাস্থলে ছুটে যান কাছাড়ের পুলিশ সুপার নুমাল মাহাতা। ব্যুরো রিপোর্ট, আমার সোনার কালীগঞ্জ। যি মানে আজি পুৱতি নিশা প্ৰায় 2টামান বজাত এই যিখন ভাঙ্গাৰপাৰ যিখন হাৰাং নদীৰ ওপৰত যিখন ব্ৰিজ আছিলে, লোহাৰ ব্ৰিজ আছিলে, ব্ৰিজখন কলাপছ কৰিছে। ইয়াৰ গাড়ী দুখনো তলত পৰি গৈছে আৰু আমি লগে লগে ইয়াত আহিছোঁ। আহি ইয়াৰ যি ৰেস্কিউ অপাৰেশ্যন আছে সেইখিনি আমি কৰিছোঁ আৰু ইয়াৰ যি অল্টাৰনেটিভ ব্যৱস্থা ল'ব লাগে, মাননীয় DC মহোদয়ো আহি আছে। আমি কথাটো আলোচনা কৰিছোঁ আৰু ছাইডেদি এটা ৰাস্তা আছে, আমি নিজে ৰাস্তাটো ৰাতি গৈ চাইছোঁ। যদি ল'ৰা ছোৱালী যিসকলে স্কুললৈ যোৱা ল'ৰা ছোৱালী আছে বা কলেজলৈ যোৱা যিখিনি ল'ৰা ছোৱালী আছিলে, তেওঁলোকে আৰু যিখিনি ব্যক্তিগত বাহন সৰু গাড়ী সেইখিনি যাব পাৰিব। গতিকে এই যিখন ব্ৰিজ এতিয়া ইয়াত কলাপছ হৈ গৈছে, পৰি গৈছে, গতিকে ইয়াৰ যিটো ব্যৱস্থা আছে যাতে ইয়াত কোনো ধৰণৰ অসুবিধা নহয়, মানে এতিয়াতো ৰাস্তাটো সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে আৰু সেইকাৰণে আমি ইয়াত ব্যৱস্থা গ্ৰহণ কৰিছোঁ। তাৰ লগত DC মহোদয়ো আহি আছে। আমি গোটেইটো আলোচনা কৰি তাৰ কাৰণে যি বিহিত ব্যৱস্থা ল'ব লাগে আৰু ৰাইজৰ সুবিধাৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি আমি कर सकते हैं। उसकी हम संभावनाएं क्या है, PWD है, NHIDCL है, उसका हम लोग डिस्कस कर रहे हैं। और ऑलरेडी एक रोंगभर रोड है हमारा यहाँ पे, वो इस रोड से 2 किलोमीटर एक्स्ट्रा पड़ता है। उसको हम लोग मरम्मत करके ठीक करके एक ऑल वेदर प्लाईबल बनाने का प्रयास करेंगे। उसको हम जल्द से जल्द, ऑलरेडी इंस्ट्रक्शन मिल गया है कमिश्नर ऑफिस से कि इसको कर दिया जाए। और साथ ही साथ NHIDCL के पास भी हम लोग बात कर रहे हैं कि उनका जो बेली ब्रिजेस होते हैं कि कैसे इस ब्रिज को इमीडिएटली रिस्टोर कर पाए, इसका भी हम लोग एक तय करते हैं। अच्छा सर, जो प्रॉब्लम के लिए ग्रामीण बीच का यही ओवरलोडिंग का सर, ये भी पब्लिक बोल रही है कि सेम ओवरलोडिंग का प्रॉब्लम ही है। इसके ओवरलोडिंग के बारे में आपको क्या बोलना है सर? हमने पिकेट पॉइंट दिए थे, आपको 5 पिकेट पॉइंट दिए थे। कनाइन में दिया था, शिवबारी में दिया था,